আমাৰ ল'ৰাটো দেখিছেনে নতুন এটা এক্টিভিটিছ আৰম্ভ হৈছে দেই আপোনালোকে ক'বচোন আপোনালোকৰ এনেধৰণৰ 3 মাহ 2 মাহ বা 4 মাহৰ যদি শিশু আছে জনাবচোন এনেকুৱা এক্টিভিটিছ হৈছেনে মানে এই যে কাপোৰ দি থ'লে গাত এতিয়াতো বহুত ঠাণ্ডা পৰিছে গতিকে কাপোৰ এখন দি থওঁ কাপোৰখন গাত দি থ'লে মানে সি নি পিনি খাই থাকে দেখিছেনে খাই আছে আৰু হাত খায় মানে হাত খোৱা আৰু কাপোৰ খোৱা দুটা এক্টিভিটিছ আৰম্ভ হৈছে এইটো মানে হয়নে নে মোৰ বেবীটোৰহে নে আপোনালোকৰো এনেকুৱা হয় জনাবচোন কমেণ্টত চি 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 গোসাঁই চি নাখায় কাপোৰ নাখায় গোসাঁই কাপোৰ নাখায় চি চি এই দে চি চি নাখায় এবাৰ হাত খাব লৈছা কাপোৰখন আঁতৰাই আনোতে হাত খাব লৈছা আকৌ কি খাই হাতত কি আছে গোসাঁই কি খাই আছা কি খাইছা গোসাঁই হাত খাই আছা হাত খাইছা চাওকচোন এয়া হৈছে ৰাতিপুৱা দৃশ্য দেখিছেনে কিমান ভৰি মাৰি কিমান যে ফূৰ্তি কৰি আছে মুখৰ শব্দ তাৰ কি বকিছে কি কৰিছে সিহে জানে আৰু কি চাই এনেধৰণে ভৰি হাত মাৰি আছে জানেনে এই বস্তুটো যোৱাকালি ৰাতি সৰু মামাইক আৰু মামীয়েকে এইটো তাক খেলাৰ কাৰণে আনি দিছিলে এইটো চাবি দিলে বাৰু ঘূৰি থাকে কিন্তু ৰাতিপুৱা মই চাবি দি ঘূৰোৱা নাই কাৰণ একেঠিয়ে যদি সি চাই থাকে তেনেহ'লে তাৰ মূৰ ঘূৰাব পাৰে কাৰণ এতিয়া টোপনি মাৰি উঠিছে তো সেইকাৰণে মই চাবিটো দি ঘূৰাই দিয়া নাই জাষ্ট এনেই এইটো কালাৰিঙে হয় যিহেতু এনেকৈ লাৰি দিলেও চাই থাকে সি লৰচৰ হৈ থাকিলে বা লৰচৰ নহ'লেও চাই খেলি থাকে এই শব্দ শুনিছিলে কি শব্দ পেটত এখন কাপোৰ দি থৈছোঁ কাৰণ এতিয়া ঠাণ্ডা পৰি আছে ৰাতিপুৱা 5টা বাজিছে এতিয়া তো 5টা বজাতে উঠি খেলি আছে তো বুকুত যাতে ঠাণ্ডা নালাগে সেইকাৰণে দীঘল হাতৰ চোলা পিন্ধাই কাপোৰ এখন দি থৈছোঁ আৰু মানে ডাইপাৰটো খুলি দিলোঁ যিহেতু বেছি দেৰিলৈকে পিন্ধি থাকিলে ৰেচেছ হৈ যাব পাৰে সেইটো কাৰণে মানে হেৰি কৰি দিলোঁ ডাইপাৰটো খুলি খালী পেণ্টটো পিন্ধাই দিছোঁ কাৰণ ঠাণ্ডা পৰি আছে তাৰ ভৰিকেইখন ঠাণ্ডাই হৈ আছে বাপৰে গোসাঁই বাপৰে কি হৈছে ল'ৰাটো অকলে কি হৈছে কি হৈছে ল'ৰাটো অকলে কি হৈছে ল'ৰা 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 কি হৈছে কি হৈছে ল'ৰা কি হৈছে ল'ৰা কি হৈছে ল'ৰা কি হৈছে এইটোলৈ চাই আছে একে থিৰে চকু টিপ নমাকৈ এইটোলৈ চাই আছে মানে ৰঙা দেখিছে যে ল'ৰা কি হৈছে মই তাক মানে ডাইপাৰ পিন্ধোৱাৰ লগে লগে এইখন দি দিওঁ নহ'লে সি পেচাব কৰে যে বহুত পেচাব কৰিলে গোটেই কাপোৰ তিতাই দিয়ে সেইকাৰণে মই এখনৰ ওপৰত দি দিছোঁ কিন্তু এখন দেখিছেনে ভৰি মাৰি অৱস্থা নাইকিয়া কৰি পেলাইছে এখন নায়েই মানে গোটেইখন কোচাই নিলে ৰাতি ধুনীয়াকৈ এখন ৰেড ডাঠ কম্বলখন পাৰি দি থৈছিলোঁ তেতিয়া বিচনাখন তাৰ কোমল হয় যিহেতু ডাইপাৰ পিন্ধোৱা থাকে সেইকাৰণে আৰু ডাইপাৰ খুলি দিয়াৰ লগে লগে তেতিয়া মই এখন পাৰি দিওঁ ৰাতিপুৱা সময়ত ওপৰত বাৰু কটনৰ কাপোৰ এখন পাৰি দিছোঁ সেইখন কিন্তু সি মানে ইমানে ভৰি হাত মাৰি আছে গোটেই কোচাই নিছে কাপোৰে নাই তাৰ ল'ৰা কি হৈছে